সোমবাৰে পুৱতি নিশা মঙ্গলদৈ কৰিমচকস্থিত নিজ বাসগৃহত আকস্মিকভাৱে ইহলীলা সম্বৰণ কৰে বিশিষ্ট শিক্ষাবিদ বিচিত্ৰ কুমাৰ মেধিয়ে। পুথিমাৰী হাইস্কুলত চাকৰি জীৱনৰ পাতনি মেলা শিক্ষাবিদগৰাকীয়ে পৰৱৰ্তী সময়ত মঙ্গলদৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। তেখেতে মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদো অলংকৃত কৰিছিল। বিচিত্ৰ কুমাৰ মেধি কেৱল শিক্ষাবিদেই নহয়, তেখেত নৰ্থ মঙ্গলদৈ ক্লাবৰ প্ৰাক্তন সভাপতি, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি, অভিজ্ঞ ৰেফাৰী আৰু বহুতো কাকত আলোচনী আৰু স্মৃতি গ্ৰন্থৰ সম্পাদক হিচাপে জনপ্ৰিয় আছিল। অসমীয়া ভাষাৰ বানান আৰু ভাষাশৈলীৰ ক্ষেত্ৰতো তেওঁৰ গভীৰ দখল আছিল। সামাজিক শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। মঙ্গলদৈ তথা দৰঙৰ শিক্ষা আৰু বৌদ্ধিক ক্ষেত্ৰখনত এক অদ্বিতীয় দখল থকা শিক্ষাবিদ তথা এজন অভিভাৱকক হেৰুৱাই শোকত স্তব্ধ আজি দৰংবাসী। ৭৫টা বসন্ত গৰকা বিচিত্ৰ কুমাৰ মেধিয়ে মৃত্যুৰ সময়ত পুত্ৰ, জী-জোৱাই, নাতি নাতিনীসহ অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। অধ্যাপক বিচিত্ৰ কুমাৰ মেধিৰ আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটে আকস্মিকভাৱে, আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত আহি গোটেই জিলাখনৰ আৰু মঙ্গলদৈ সদৰৰ বিশিষ্ট লোকসকলে আহি ভিৰ কৰে আৰু দৰংবাসী শোকস্তব্ধ হৈ যায়, ম্ৰিয়মান হয় মঙ্গলদৈবাসী। তেখেত এগৰাকী নম্ৰতা ভদ্ৰতাৰ মূৰ্ত প্ৰতীক আছিল। দৰঙীয়া সমাজ জীৱনৰ এগৰাকী মহিৰো আছিলে। তেখেত সুদক্ষ ৰেফাৰী আছিলে, মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ আৰু নৰ্থ মঙ্গলদৈ ক্লাবৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক, উত্তৰ মঙ্গলদৈ উন্নতি সাধিনী সভাৰো তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাপক, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপসভাপতি, আৰু বিশেষকৈ তেখেতে অসমীয়া ভাষা আৰু অসমীয়া শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত অতি সাৱধান আছিল আৰু সকলোকে শিকাইছিল। আমাকো ছাৰে শিকাইছিল, আমাৰ শিক্ষাগুৰু আছিলে। তেখেতৰ এই আকস্মিক মৃত্যুত মঙ্গলদৈ উকা হৈ গ'ল, দৰংবাসী ম্ৰিয়মান হ'ল আৰু কৰিম চকটো সুদা হৈ পৰিল। তেখেতৰ মৃত্যুৱে আমাৰ দৰঙৰ সমাজ জীৱনত যি অপূৰণীয় ক্ষতি আনিলে, ই সহজে কোনেও পূৰণ কৰিব নোৱাৰে। ছাৰৰ বিদেহ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সদৌ অসম গৰিয়ামৰীয়া দিশী জাতীয় পৰিষদৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আজি শেষ নিশা তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি একেলগতে আছিলোঁ, শৈশৱৰ পৰা একেলগে ডাঙৰ হৈছোঁ আৰু হাইস্কুলীয়া দিনৰ পৰা বিভিন্ন সামাজিক কাম কাজত আমি জড়িত হৈছিলোঁ দুয়ো। আমি একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে মঙ্গলদৈৰ পৰা প্ৰকাশিত চতুৰ্থখন আলোচনী সুন্দৰম প্ৰকাশ কৰিছিলোঁ। সেইখন তেতিয়া বৰ অসমৰ এখন চাৰ্কুলাৰ ভাল প্ৰচাৰ থকা এখন আলোচনী আছিলে। সেই সময়ত 2000 কপি চাৰ্কুলেশ্যন আছিল আৰু বিচিত্ৰ মেধি আলোচনীখনৰ সহকাৰী সম্পাদক আছিল। সম্পাদক আছিলে ডাক্তৰ নৱ হাজৰিকা চিপাজাৰৰ, আৰু মই আছিলোঁ প্ৰকাশক। সেইখন 1967 চনৰ পৰা 1977 চনলৈকে চলিছিল। তাৰপিছত বিচিত্ৰ কুমাৰ মেধিৰেই এখন উপন্যাস তেতিয়া তাত প্ৰকাশ হৈ আছিল ধাৰাবাহিকভাৱে, আৰু সেই উপন্যাসখনৰ ভিতৰত কেইটামান শাৰী এখন গাঁৱৰ ৰাইজক আক্ৰমণ কৰা বুলি, বেয়াকৈ ইংগিত কৰা বুলি সেই গাঁওখনৰ ৰাইজে আমাৰ ওপৰত, আলোচনীখনৰ ওপৰত সম্পাদক, প্ৰকাশক, লেখক এই সকলোৰে ওপৰত এটা গোচৰ ধৰিলে, আৰু সেই গোচৰটোত আমি গুৱাহাটীত লৈ অহা যোৱা কৰোঁতেই আমাৰ যিখিনি টকা আছিল, এই আটাইখিনি টকা শেষ হ'ল আৰু আলোচনীখনৰ অকাল মৃত্যু হ'ল। তাৰপিছত বিচিত্ৰ কুমাৰ মেধি
মই থাকিলোঁ মঙলদৈ কলেজত আৰু বিচিত্ৰ মেধি থাকিলে কটন কলেজত। কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়, তাৰপিছৰ পৰা চাকৰি জীৱন আৰম্ভ। আৰু চাকৰি জীৱন আৰম্ভ হয় পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰ পৰা আহি মঙলদৈ কলেজত তেওঁ যোগদান কৰে। পিতৃ মাতৃ বিপিন চন্দ্ৰ মেধি আছিলে পিতৃ, আৰু মাতৃ আছিলে স্নেহলতা মেধি। তেখেতৰ ভাতৃসকলো বিখ্যাত গোটেই পৰিয়ালটোৱে বিখ্যাত। দেউতাক বিপিন চন্দ্ৰ মেধি আছিলে এজন স্বাধীনতা যুঁজাৰু, আৰু তেখেত স্বনামধন্য এজন স্বাধীনতা যুঁজাৰু। আৰু মাতৃও আছিলে মঙলদৈৰ প্ৰথম গ্ৰেজুৱেট, আৰু তেওঁ যথেষ্টখিনি সামাজিকভাৱে প্ৰতিপত্তিশীল মহিলা আছিলে স্নেহলতা মেধি। বিচিত্ৰ মেধিয়েও শেষত আহি মঙলদৈলৈ আহি মঙলদৈ কলেজলৈ আহি মঙলদৈৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিল। সৰু মঙলদৈ বিহু সন্মিলন, উত্তৰ মঙলদৈ উন্নতি সাধিনী সভা, উত্তৰ মঙলদৈ ক্লাব, এইবিলাকৰ বাহিৰেও অন্যান্য সামাজিক অনুষ্ঠানবিলাকৰ লগতো আমি বিচিত্ৰ মেধি ছাৰৰ বিদেশ আত্মাৰ চিৰশান্তি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু এতিয়া আমি তেখেতৰ বাগিৰতে আছোঁ। তেখেতৰ নশ্বৰ দেহ শ্মশানলৈ লৈ যোৱা হ'ব। আৰু মঙলদৈ শৈক্ষিক জগতৰ এগৰাকী অভিভাৱক ছাৰ, শিক্ষাবিদেই নহয়, এগৰাকী ক্ৰীড়া সংগঠক, এগৰাকী ভাল ফুটবল ৰেফাৰী আছিল, আৰু তেখেত এখন অভিধানো আছিল আচলতে। বহুখিনি শৈক্ষিক ক্ষেত্ৰখনত, সাহিত্য জগতখনত যথেষ্ট তেখেতৰ ভঁৰাল আছিল। তেখেতৰ পৰা যথেষ্টখিনি কথা আমি শিকিবলৈ পাইছিলোঁ, আৰু মই বহুত যথেষ্ট সান্নিধ্য লাভ কৰিছিলোঁ। বেয়া লাগিছে আকস্মিকভাৱে ছাৰে কালি ৰাতি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'লগৈ অজান দেশলৈ। আৰু কি ক'ব, মৃত্যু চিৰন্তন সত্য। কিন্তু এনেকুৱা মানুহ আৰু অলপ থাকিব লাগে, আৰু থাকিলে আমাৰ সমাজৰ কাৰণে মানে বহুত প্ৰয়োজনীয়তা আছে। ডেফিনেটলি দৰঙৰ নহয়, অসমৰে এগৰাকী ভাল মঙলদৈ মহাবিদ্যালয়ত তেখেতে ভূগোল বিষয়টো পঢ়াইছিল, আৰু ছাত্ৰ ছাত্ৰী বহুত উপকৃত, বহুত ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ সেই শিক্ষা লাভ কৰি সংস্থাপিত হৈছে, আৰু ভাল মানুহ আছা। মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।